হেৰৌ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ আৰু তহঁতৰ লগৰকেইটা যিমান আছে, তহঁতৰ এদিন হ'লেও ফাঁচী বা আজীৱন কাৰাবাস হ'বই। গতিকে তহঁতে কেতিয়াও বাচিব নোৱাৰা। সেইকাৰণে তহঁতক কোনে কোনে ছাজেষ্ট কৰিছিল, প্লান বনাইছিল, হুকুম দিছিল, সিহঁতৰ নামটো ফটাফট তহঁতক কৈ দে। সিহঁতে তহঁতক কেতিয়াও বাচাব নোৱাৰে, এইটো ঠিক জানিবি। পুৰা পাব্লিক জাগি আছে, গতিকে সিহঁতৰ নামটো কৈ দিয়াই বেছি ভাল হ'ব। আৰু যদিহে কেনেবাকৈ তোমালোকে বাচিও যোৱা বা জেল খাই পেলাই ওলায়ো আহা, পাব্লিকে তহঁতৰ হাৰ্ডি পৰ্যন্ত নেৰিব। ময়ে তহঁতৰ মাংস টানি 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 খাম। চুদুৰ ভাই মায়ে দাঁত বা হেংকি লৌৰা, মই তহঁতৰ মাংস টানি টানি হাৰ্ডি, এই দাঁত দেখিছ, টানি টানি চুবাই খাম। আৰু যদি বিদেশত পলায়ো যা, মাটি বন্ধক দি হ'লেও গৰু বেছি হ'লেও তাত ওলামগৈ যায়। ক'ত সাৰিবি? তহঁতৰ য'ত পেলাই মাৰিমগৈ তহঁতক। তহঁতে যিটো কাম কৰিছে নহয়, তহঁতে মানে হিন্দু মুছলমান কৰি থৈ এক কৰি থৈ যোৱাৰ কাৰণে তহঁতৰ দুখ লাগিল। উচিত কথা কোৱাৰ কাৰণে জুবিন গাৰ্গে তহঁতৰ দুখ লাগিল। তহঁতে পইচাও লুটিলি, মানুহটোও মাৰিলি। আৰু এতিয়া কোনে তহঁতক হুকুম দিছিলে, কোনে তহঁতক আগুৱাই দিছিলে এই কামটোত, সেয়া নামো নকওঁ। ক'ত সাৰিবি বেটা? চুদুৰ ভাই, ক'ত সাৰিবি? সাৰিব কেতিয়াও নোৱাৰা। গোটেই অসমৰ জনতা 2-4টা তেৰামেৰা হ'ব, সিফালে যাব, কিন্তু বাকী বহুত আছে ৰে। তহঁতৰ যদি পিচ পিচ কৰি কাটি যদি মাংস নাখাওঁ নহয়, নাম উল্টা কৰি থৈ দিবি। কুত্তাৰ বাচ্চা, ইমান ডাঙৰ ঘটনা কৰি লৈ পেলাই এতিয়া তহঁতে আকৌ জেলত যাই পেলাই ক'ল্ড ড্ৰিংক খাই আছ, ফেনৰ তলত আছ। কিমান দিন লুকাই ৰাখিব তাক? কিমান দিন থাকিব? এদিন হ'লেও ধৰা পৰিবি। বাঁহৰ আগত পানী গ'লে শিয়ালে কয়, বাঁহৰ আগত যদি পানী যায় তেতিয়া কাউৰীৰ ৰং চাম। যে শিয়াল যে আগত মৰিব চুদুৰ ভাইহঁত নাজানো। কাউৰীৰ ওপৰত উৰি পেলাই গুচি যাব, শিয়াল ফাঁচিব। গতিকে তহঁতে নামটো ভালে ভালে কৈ ল। কোৱাৰ পিছত হয়তো তহঁতে ৰেহাইও পাব পাৰা, নহ'লে তহঁতৰ সাৰণ নাই দেই। জানিবি কি হাল হয়।